আজি মহাসপ্তমী আৰু এইবাৰ যিহেতু আমি কৈছোঁ যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিসমূহ দুৰ্গা পূজা অনুষ্ঠিত হৈছে কেৱল মাংগলিক যি নীতি নিয়ম মাংগলিক নীতি নিয়মেৰে এইবাৰ দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছে কিয়নো যি আনন্দ উল্লাস এইবাৰ ম্লান পৰিছে সমগ্ৰ ৰাজ্যত জুবিন গাৰ্গৰ মৃত্যুৱে এইবাৰ যিহেতু দুৰ্গা পূজাৰ আনন্দ উল্লাসত কিছু আঘাত আনিছে তথাপিও যি মাংগলিক নীতি নিয়মেৰে পূজা অৰ্চনা কৰিব লাগে এই পূজা অৰ্চনা কৰি থকা হৈছে আৰু এই মুহূৰ্তত মই উলুবাৰী যি মহাদেৱ মন্দিৰৰ যি প্ৰাংগণত দুৰ্গা পূজাৰ বাৰী দুৰ্গা পূজাৰ সমিতিয়ে যি পূজা উদযাপন কৰি আহিছে ৭৮ সংখ্যক এবাৰ দুৰ্গা পূজা আৰু এই পূজাৰ উপস্থিত আছোঁ আৰু আমাৰ লগত আছে প্ৰাক্তন সাংসদ কুইনুজা বাইদেউ আছে বাইদেউ মই পোনাচলৈ আহিছোঁ এবাৰ যিহেতু আমি মাংগলিক নীতি নিয়মেৰে যিটো আনন্দ উল্লাস আগতে আছিলে এইবাৰ নাই তথাপিও দুৰ্গা পূজা আজি মহাসপ্তমী শুভেচ্ছা থাকিলে প্ৰথমতে কি ক'ব আজিৰ দিনটো প্ৰথমেই মই আপোনালোকক আৰু আপোনালোকৰ চেনেলৰ সকলোকে ধন্যবাদ দিছোঁ আৰু পূজাৰ শুভকামনা দিছোঁ লগতে সদৌ অসমবাসীক মোৰ আন্তৰিক পূজাৰ শুভকামনা লগতে শ্ৰদ্ধাও জনাইছোঁ আপোনালোকে এটা কথা কৈছে যে অনুচুপীয়াকৈ আমি সকলোৱে কাৰণ মাক প্ৰতি বছৰে আমি আদৰোঁ আমি পূজা কৰোঁ আৰু এই সময়টো আমাৰ কাৰণে বিশেষ এটা গুৰুত্বপূৰ্ণ সময় মাৰ আশীৰ্বাদেৰে আমি গোটেই বছৰটো ভালকৈ যেন পাৰ কৰিব পাৰোঁ সেই চিন্তা আমি সকলোৱে কৰোঁ নহয়নে আৰু আমাৰ মনত আচলতে আজি আনন্দ নাই সকলোৰে মনবোৰ ভাৰী হৈ আছে মনবোৰ দুখত আছে যোৱাকালি যেতিয়া দেখিছোঁ জুবিনৰ ঘৰত এটা পৰিৱেশ তাৰপিছত কোনো ফূৰ্তি কৰিব মন নাযায় কিন্তু যিহেতু পৰম্পৰা এটা ৰক্ষা কৰা হয় এনেও আমাৰ শিৱ মন্দিৰৰ উলুবাৰী শিৱ মন্দিৰৰ আমি সদায় পৰম্পৰা ৰক্ষা কৰিয়ে পূজাখন কৰোঁ আৰু এই ইয়াতে কোনো বাহ্যিকতা বা কোনো বেলেগ ধৰণৰ আমাৰ ইয়াতে উৎসৱ নহয় আৰু এইবাৰো আমি জুবিনক ইয়াতে শ্ৰদ্ধাঞ্জলি জনাইছোঁ তাৰপিছতহে আমি মাৰ কাম আৰম্ভ কৰিছোঁ আপোনালোকে দেখিছে ইয়াতে আজি সপ্তমীৰ দিনে ইমানবিলাক মানুহ আহিছে আৰু অহাকালি পৰহিলৈ মানুহ লোকাৰণ্য হ'ব কাৰণ এই পূজাখন আমাৰ বাবা শিৱ বাবাৰ মন্দিৰ আমি নতুনকৈ আৰু পুনৰ নিৰ্মাণ কৰি আছোঁ অলপ অসুবিধা হৈছে বাবাৰ মন্দিৰৰ লগত এইখন পূজা কৰা হয় এইখন কোনো ৰাস্তা ঘাটত বা তেনেকুৱা নহয় সেইকাৰণে এইখন পূজাৰ বহুত বিশেষত্ব আছে ইয়াৰ লগত জড়িত গোটেই এই অঞ্চলৰ গোটেই ৰাইজ ডেকা ল'ৰাবিলাক উঠি অহা লগতে আমি যিবোৰ আছোঁ তেওঁলোকৰ গাৰ্জেন নিচিনা খুব সুন্দৰকৈ পৰিপাটিকৈ হয় কাৰণ শৰৎকালটো আমাৰ কাৰণে এটা মধুৰ সময় বুলি কয় কিন্তু এইবাৰ শৰৎকালটোৱে আমাক কন্দুৱাইছে সেইকাৰণে আমি কান্দিবও লাগিব আৰু কৰ্মও কৰিব লাগিব আমি ইয়াতে এই পূজাখনৰ জৰিয়তে আমি জুবিনৰ আত্মাই যেন সদ্গতি লাভ কৰে তেওঁ যেন স্বৰ্গত বসবাস কৰে পুনৰ যেন অসমতে আহি আৰু আমাক দেখা দিয়ে তেনেকুৱা এটা মনৰ কামনা সকলোৰে আছে আৰু মই ভাবোঁ যে পূজা মানে আচলতে ধৰ্মৰ লগতে এটা সামাজিক এটা আমাৰ বন্ধন সকলো জাতি ধৰ্ম নিৰ্বিশেষে দুখীয়া ধনী ইয়াত কোনো ভেদাভেদ নাথাকে আৰু সকলোৱে লগ লাগি যেতিয়া আমি পূজাখন কৰোঁ সমাজত এটা একতাৰ বান্ধোন তৈয়াৰ হয় সেইটোৱে আচলতে মূল কথা বুলিও মই অনুভৱ কৰোঁ সেইকাৰণে এই পূজাখনৰ লগত মই জন্মৰ পৰাই জড়িত আজি নহয় আৰু মোৰ ভাগ্য ভাল যে ইয়াতে মই সদায় থাকিব পাৰিছোঁ পূজাখনৰ লগত জড়িত হ'ব পাৰিছোঁ মোৰ যিসকল জ্যেষ্ঠ শ্ৰেষ্ঠ যিসকল মোৰ কনিষ্ঠ সকলোৱে আমি লগ লাগি মাৰ আশীৰ্বাদ বিচাৰিছোঁ ধন্যবাদ ইতিমধ্যে আমি প্ৰাক্তন সাংসদগৰাকীয়ে কথা শুনালোঁ মা শক্তিদায়িনী মা ইতিমধ্যে কৈছোঁৱেই যে এয়াই মাৰ শক্তি আৰু মাৰ শ্ৰীচৰণত এনেদৰে ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি মাংগলিক নীতি নিয়মেৰে ইতিমধ্যে মা শক্তি দুৰ্গা মাংগলিক মন্ত্ৰৰে ইতিমধ্যে এনেদৰে পূজা অৰ্চনা কৰা হৈছে আৰু আমি পুৱাৰ ভাগৰ পৰাই যদি কওঁ সপ্তমী পূজাৰ যি ইতিমধ্যে মাংগলিক অনুষ্ঠান ইয়াত পুষ্পাঞ্জলিৰ পৰা আৰম্ভ কৰি প্ৰতিটো ইতিমধ্যে অনুষ্ঠান তেওঁলোকে ৰাখিছে আৰু এই মুহূৰ্তত কৈছোঁ যে এই যিখন পূজা ইতিমধ্যে উলুবাৰী যি বাৰোৱাৰী দুৰ্গা সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈ থকা যিখন পূজা আৰু এই পূজাখনত বিশেষত্ব আমি কৈছোঁ যে ইয়াতে মহাদেৱৰ এটা মন্দিৰ আছে আৰু প্ৰায় ৭৮ সংখ্যক এইবাৰ দুৰ্গা পূজা ইয়াত পূৰ্বৰ পৰা যিধৰণে মাংগলিক ৰীতি নীতিৰে পূজা অৰ্চনা কৰি আহিছে আৰু এনেদৰে
এনেদৰে বিভিন্নজন লোক আছে আমি যেহেতু এইবাৰ পূজাৰ কথা কৈছোঁ যে যদি জুবিন গাৰ্গৰ যি মৃত্যুৱে সকলোকে শোকাকুল কৰি ৰাখিছে আৰু এনেদৰেই ইতিমধ্যে শোকাকুল পৰিৱেশৰ মাজেৰেই যিহেতু বিভিন্নজন আহিছে আৰু পুৱাৰ ভাগত তেওঁলোকে মাৰ শ্ৰীচৰণত আশীষ বিচাৰিছে যাতে সকলোৰে মংগল হওক সকলোৰে মংগল কামনা কৰি এনেদৰে আমি পুৰোহিতৰ কিছু ইতিমধ্যে মাংগলিক মন্ত্ৰোচ্চাৰণ আমি ল'বলৈও চেষ্টা কৰিম আৰু এই মুহূৰ্তত আমি কৈছোঁ যে পুৱাৰ ভাগৰ পৰা যিখিনি মাংগলিক নীতি নিয়মেৰে ইতিমধ্যে পূজা অৰ্চনা কৰি থকা হৈছে সকলোৱে মাৰ শ্ৰীচৰণত আহি আশীষ বিচাৰিছে আগন্তুক সময়খিনি যাতে দুখ দুৰ্গতি সকলো নাশ কৰি মায়ে সকলোকে শক্তি দি সকলোৰে জীৱনত যাতে এক নতুনত্ব আনে বা শক্তি দি ইতিমধ্যে এনেধৰণে মানুহৰ উন্নতিৰ পথলৈ আগুৱাই যাব পৰাকৈ বা যি আমি কৈছোঁ যে আমাৰ যিগৰাকী অসমৰ সত্তা জাতীয় সত্তা বা অসমৰ জাতীয় সত্তাৰ ইতিমধ্যে মৃত্যু হৈছে আৰু সেই মৃত্যুৰ পাছতে সকলোৱে ন্যায় দাবী কৰিছে আৰু সেইগৰাকী আত্মাই যাতে পুনৰ অসমতে জন্ম লৈ আকৌ পুনৰ অসমীয়া জাতীয় সত্তাৰ বাবে কাম কৰে এই কথাখিনি ইতিমধ্যে আচলতে সকলোৱে কামনা কৰিছে আৰু এইবাৰ দুৰ্গা পূজা আমি যি ধৰণৰ ধামখুমীয়া পৰিৱেশ বা উৎসৱ পৰ্ব মুখৰ পৰিৱেশ আছিলে সেইখিনি নাই যথেষ্ট লোক আছে উপস্থিত হৈছে মই অকণমান বাইদেউ মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ পুৱাৰ ভাগৰ পৰা কেনেকুৱা পৰিৱেশ দেখিছে আজি পুৱা আমি 7টাতে আহি পালোঁ ইমান এটা হেৰি নহয় ভিৰ ভাৰ নহয় আজি হেৰেঙা আৰু এনেকুৱা হৈ আছে এতিয়া এয়া হ'ল উলুবাৰী বিহুতলী হয় বাৰোৱাৰী 78তম মানে দুৰ্গা পূজা তাৰপিছত আমি এইবাৰ মা দুৰ্গাক আমি এইবাৰ দক্ষিণা কৰিছোঁ নিশ্চিতভাৱে চাওক আমি কৈছোঁ যে এইবাৰ খুব দুখ মনেৰে শোকাকুল পৰিৱেশৰ মাজত এইবাৰ দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছে আৰু প্ৰতিগৰাকী অনুৰাগী আছে মই আন অনুৰাগীসকলৰ কাষলৈও যাবলৈ চেষ্টা কৰিম আৰু মই অকণমান যিটো ৭৮ সংখ্যক এবাৰ দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছে মহাদেৱ মন্দিৰৰ প্ৰাংগণত উলুবাৰী এই পূজাখন সকলোৰে এটা নতুন বিশেষত্ব আছেই আৰু সকলো লোক আহে ইয়ালৈ বিভিন্ন প্ৰান্তৰ পৰা লোকসকলো আহে আৰু এইবাৰ কিন্তু পূজাৰ যি ধামখুমীয়া পৰিৱেশটো এইবাৰ দেখিবলৈ পোৱা নাযায় আৰু জুবিন গাৰ্গক সকলোৱে স্মৰণ কৰিছে জুবিন গাৰ্গক সকলোৱে শ্ৰদ্ধা জনাই আছে আৰু ইয়াতো তেনেকুৱা এটা অনুষ্ঠান ৰখা হৈছে হয় এইটো একচুৱেলি আমাৰ যদিও পূজাভাগ আমি আয়োজন কৰিছোঁ চবৰে মনত এটা দুখ এটা আছে যে আমাৰ মাজত এইবাৰ জুবিন গাৰ্গ নাই আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা আমি এটা আয়োজন কৰা গৈছে ৭৮ সংখ্যক আমাৰ এইবাৰ দুৰ্গা পূজা ভাগ কিন্তু চবৰে মনটোত এটাই দুখ আছে যে আমাৰ মাজত জুবিন গাৰ্গ নাই আৰু এইটো এটা একদম দুৰ্ভাগ্যজনক ঘটনা এটা ঘটিলে আৰু আমি উচিত ন্যায় বিচাৰিছোঁ উচিত তদন্ত হ'ব লাগে পানী নখৰকা এটা তদন্তৰ আওতাত আনি দোষীক শাস্তি প্ৰদান কৰিব লাগে সেইটোৱে আমাৰ নিশ্চিতভাৱে চাওক এইবাৰ আমি কৈছোঁ যে দুৰ্গা পূজাত এইবাৰ জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ কেনে ব্যৱস্থা ৰাখিছে আমি সেইখিনিও দেখুৱাম আৰু কৈছোঁ যে পুৱাৰ ভাগৰ পৰা যি মাংগলিক নীতি নীতিৰে ইতিমধ্যে পূজা অৰ্চনা কৰা হৈছে প্ৰতিগৰাকী লোক আহিছে মা শ্ৰীচৰণত আশীষ বিচাৰিছে আৰু ইয়াত জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াতে সকলোৱে আহি এপাক জুবিনৰ ওচৰতে ইতিমধ্যে এইবাৰ যেন অন্য এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে মাংগলিক অনুষ্ঠানসমূহতো ইতিমধ্যে ধৰ্মীয় যি দুৰ্গা পূজাৰ যিসমূহ মণ্ডপ আছে বা যিসমূহ ঐতিহাসিক যিবোৰ ধৰ্মীয় স্থান আছে তাতো এইবাৰ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ যি এক ৰহস্যজনক মৃত্যুৰ সৈতে কিছু ব্যক্তিৰ নাম সাঙুৰ খাইছিল আৰু তাৰ পাছতেই সকলোৱে ন্যায় দাবী তুলিছে আৰু সকলোৱে এনেধৰণে আহিছে আৰু জ্যেষ্ঠ লোকসকল আহিছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কোন জেগাৰ পৰা আহিছে আমি ইয়াৰে কি ক'ব পূজাখনৰ বিষয়ে যিহেতু বহুত পুৰণা পূজা এখন পূজাৰ বিষয়টো ভালেই লাগিছে পূজা দৰ্শক অলপ কম আছে এইবাৰ বুজিছে ন সেয়া চাওক কৈছে যে জ্যেষ্ঠৰ পৰা কনিষ্ঠ সকলো এনেদৰে ইতিমধ্যে পুষ্পাঞ্জলি অনুষ্ঠান চলি আছে নমো সর্বস্বরূপে সর্বেশে সর্বশক্তি সমন্বিতে ভয়েভ্য স্ত্ৰাহিণী দেৱী দুৰ্গে দেৱী নমস্তুতে আকৌ এভাগ লৈ হাতযোৰ কৰক দিব নালাগে হাতযোৰ কৰক এভাগ লৈ হাতযোৰ কৰক নম এষ সচন্দন পুষ্পাঞ্জলি শ্ৰী শ্ৰী দুৰ্গা দেৱৈ নম হাতযোৰ কৰক আকৌ নমো শরণাগত দীনার্ত পরিত্রাণ পরায়ণে সর্বস্বার্থী হরে দেবী নারায়ণী নমস্তুতে এবার গোটেইখিনিলৈ হাতযোৰ কৰক নম এষ সচন্দন পুষ্পাঞ্জলি শ্ৰী শ্ৰী দুৰ্গা দেৱৈ নম
নমো মহিষাগ্নি মহামায়ে চামুণ্ডে মুণ্ডমালিনী আয়ুৰাৰোগ্যং বিজয়ং দেহি দেৱী নমস্তুতে। ইতিমধ্যে কৈছোঁ আমি প্ৰতিগৰাকী ইতিমধ্যে ধৰ্মপ্ৰাণ লোক আহিছে আৰু ইতিমধ্যে পূজাখনলৈ আমি কৈছোঁ পূজা অৰ্চনাৰ যি মাংগলিক অনুষ্ঠান। বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। খুব এখন পুৰণা পূজা উলুবাৰী আৰু এইবাৰ ৰাজ্যবাসীয়ে খুব শোকাকুল পৰিৱেশৰ মাজত আমি এইবাৰ দুৰ্গা পূজা অনুষ্ঠিত কৰিব লগা হৈছে। পুৱাৰ ভাগৰ পৰা আপুনি ইয়াত লাগি আছে, কাম কাজ কৰি আছে। এইবাৰ পূজাৰ সন্দৰ্ভত কি ক'ব এই পূজাখনৰ বিষয়ে? পূজাৰ সন্দৰ্ভত এইখনতো বহুত পুৰণি পূজা হয়। আমিতো উলুবাৰীৰ হয়, ওচৰৰে হয়। এইখন পূজা মানে আমাৰ কাৰণে আৰু ঘৰৰ পূজা কাৰণে প্ৰত্যেকবাৰে আহোঁ। আৰু এইবাৰ কিমানতম ক'লে এখন পূজাখন? 58তম পূজা, মানে 78 হৈছে এবছৰ পূজাৰ ভাগ পতা। আৰু কিনো ক'ম, আৰু এইবাৰতো আপোনাৰ দেখা পাইছে মানে যি পৰিৱেশ পূজাৰটো সেই উলহ মালটো নাই যোৱাবাৰৰ নিচিনা, মানে আগৰবাৰৰ নিচিনা। কাৰণ জুবিনদাৰ এই ঘটনাই চবকে অলপ মানে মন চন মানে ভাল লগা নাই কাৰো। আৰু জুবিনদাটো সদায় থাকিবই আমাৰ লগত, তেওঁৰ প্ৰতি শ্ৰদ্ধা আছে সদায়। কিন্তু কি ক'ম, তাৰ মাজতে পূজা ভাগটো কৰিব লাগিব। সেইটো কাৰণে আমি আহিছোঁ, ঘৰৰ পূজাখন নকৰাকৈও নাথাকে, কাৰণ আগৰ পৰা আগুৱাই আছিলে পূজাৰ কামখিনি। তো সেইখিনি আজি সম্পূৰ্ণ কৰিছোঁ। আজি সপ্তমী, তাকে পূজা ভাগ আগবঢ়ালোঁ আৰু তাকে ক'লোঁ চবৰে আৰু অসমৰ চবকে মানে ৰাইজবিলাকক আমাৰ ফালৰ পৰা, আমাৰ পূজাৰ ফালৰ পৰা, কমিটিৰ ফালৰ পৰা চবকে পূজাৰ শুভেচ্ছা জনালোঁ। নিশ্চিতভাৱে চাওক, মাংগলিক ৰীতি নিয়মৰ ইতিমধ্যে কৈছে, মাংগলিক যিখিনি নীতি নীতি কৰি আছে আৰু সেইখিনি মতে ইতিমধ্যে তেওঁলোকে পূজা অৰ্চনা কৰিছে। আৰু এইবাৰ যিহেতু আমি ক'লোৱেই যে প্ৰতিখন মণ্ডপত এইবাৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছে। জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি বিষয়টো এইবাৰ গুৰুত্ব লাভ কৰিছে। আৰু আমি জ্যেষ্ঠসকল আছে, যিহেতু দুৰ্গা পূজাৰ এই পূজাখনৰ যি বিশেষত্ব আছে, এই বিশেষত্বখিনি তেওঁলোকে ইতিমধ্যে দেখি আহিছে বা মানি আহিছে আৰু এনেধৰণে পূজা অৰ্চনা কৰি আহিছে। আৰু এনেদৰেই দুৰ্গা পূজাৰ এই মাংগলিক অনুষ্ঠান পুৱাৰ ভাগৰ পৰা এনেধৰণে চলি আছে। আৰু আজি মহাসপ্তমী, সেই সপ্তমী যি পূজা অৰ্চনাৰ ইতিমধ্যে এনেদৰে চলি থকা দেখা গৈছে। আৰু আমি বিভিন্নজনৰ সৈতে কথা পাতিছোঁ, যিহেতু পূজাখনৰ বিশেষত্ব আছে। খুব এখন পুৰণা পূজা, আমি বিগত সময়তো আহিছোঁ, বিগত সময়তো বাতৰি সম্প্ৰচাৰ কৰিছোঁ। কিন্তু এইবাৰ কিছু পৃথক হৈ পৰিছে প্ৰতিখন পূজা মণ্ডপ, যিহেতু এইবাৰ জুবিন গাৰ্গক স্মৰণ কৰিব লগা হৈছে। খুব এটা দুখৰ খবৰ আমাৰ কাৰণে। আমাৰ জাতীয় সত্তা, অহংকাৰ, আমাৰ গৌৰৱ আছিলে জুবিন গাৰ্গ, আৰু এই জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰি সকলোকে এতিয়াও শোকত ৰাখিছে। উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজাখন এইবাৰ ৭৮ সংখ্যক। এইবাৰ আমি যিটো দেখিছোঁ, মানে ভক্তগণ মানসিকভাৱে ভাগি পৰিছে। প্ৰথম কথাটো হ'ল, আপুনি যিটো কৈছে যে জুবিন গাৰ্গৰ মৃত্যুটোই অস্বাভাৱিক মৃত্যু আৰু কোনেও ভাবিব নোৱাৰা মৃত্যু। গতিকে যিটো উৎসাহ, শাৰদ উৎসৱ বুলি ক'লে যিটো মানুহৰ উৎসাহ থাকে, সেইটো যথেষ্ট কম। আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত সাধাৰণতে আমাৰ শিৱ মন্দিৰৰ, মহাদেৱ মন্দিৰৰ পূজাভাগ সদায় মাংগলিকভাৱেই পতা হয়, আনুষ্ঠানিকতা খুব কম। তাৰ মাজত যিখিনি প্ৰস্তুতি আমাৰ হৈছে, সকলোৱে মিলি কৰা হৈছে। আৰু এই চেগতে আমি জুবিন গাৰ্গলৈ উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু তেওঁৰ অস্বাভাৱিক আৰু অকাল মৃত্যুত আমি সমবেদনা জনাই আমি এটা কথা ক'ব খুজিছোঁ যে তেওঁ এটা ন্যায় পাওক, তেওঁৰ মৃত্যুটোৰ ৰহস্যৰ উদ্ঘাটন হওক। অসমৰ মানুহে বিচাৰিছে, ভাৰতৰ মানুহে বিচাৰিছে। গতিকে এইখিনি ক'লোঁ আৰু আপোনালোকলৈ শাৰদ শুভেচ্ছা জনালোঁ। নিশ্চিতভাৱে চাওক, এনেদৰেই ইতিমধ্যে দুৰ্গা পূজাৰ মণ্ডপসমূহত আমি দেখিবলৈ পাইছোঁ যে এইবাৰ জুবিন গাৰ্গৰ যি মৃত্যুৰ অস্বাভাৱিক যি মৃত্যু আছিল, আৰু সেই মৃত্যুৰ ক্ষেত্ৰতে এইবাৰ প্ৰতিগৰাকী ধৰ্মপ্ৰাণ ৰাইজে, প্ৰতিগৰাকী ভক্তই আৰু প্ৰতিখন পূজা মণ্ডপত এইবাৰ জুবিন গাৰ্গৰ ন্যায় দাবী আৰু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান জনোৱাৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।